নমস্কাৰ, আজি হৈছে 29 ছেপ্টেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষীৰ যাত্ৰা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ অসম আৰক্ষী। SP সুধাকৰ সিং, ASP তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ দল। হোটেল য়ৰ্ট জেনেৰেল হাস্পাতালত চলিব বৃহৎ তদন্ত। ছিংগাপুৰত আচলতে কি হৈছিল সকলো কৰিব তদন্ত অসম আৰক্ষীয়ে, আৰু কোনো দোষী হাৰি নাযায়। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তন্নতন্নকৈ চলিছে তদন্ত। ঘটনাস্থলীত গৈ অসম আৰক্ষীয়ে চলাব তন্নতন্নকৈ তদন্ত। জুবিন গাৰ্গ থকা হোটেলতো চলিব তদন্ত। আৰু অহা 6 অক্টোবৰত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক হাজিৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰলৈ এবাৰ অসম আৰক্ষীৰ দল আগবাঢ়িব তদন্তৰ বাবে, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল। SP সুধাকৰ সিং, ASP তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব আৰক্ষীৰ দল। হোটেল য়ৰ্ট জেনেৰেল হাস্পাতালত চলিব বৃহৎ তদন্ত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্তৰ জ্ঞাতৰ ঠাই চলিছিল য়ৰ্ট পাৰ্টি। ছিংগাপুৰ কাণ্ডৰ বিস্ফোৰক ফোন কল। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে। জনাইছোঁ খবৰ সমূহ দৰ্শকক। শ্যামকানু মহন্তৰ জ্ঞাতাৰ ঠাই চলিছিল সাগৰত য়ৰ্টৰ পাৰ্টি। ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে। হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যুৰ। জুবিনৰ বন্ধু তন্ময়ে আয়োজন কৰিছিল য়ৰ্ট পাৰ্টি, আৰু জুবিনক য়ৰ্টৰ কেপ্টেইনে পানীৰ পৰা তুলি আনিছিল। তাৰ পাছতো চিকিৎসা নাপাই এঘণ্টা য়ৰ্টতে পৰি আছিল জুবিন গাৰ্গ, আৰু বিস্ফোৰক ফোন কৰাৰ পাছতেই খোল খাইছে শ্যামকানু মহন্তৰ মিথ্যাচাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। শ্যামকানু মহন্তই সকলো খৰচ কৰি জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ, আৰু বাৰে বাৰে অভিমন্যু তন্ময়ক ফোন কৰি জুবিনৰ খবৰ লৈছিল শ্যামকানুৱে, আৰু বিস্ফোৰক ফোন কলত য়ৰ্ট যাত্ৰাৰ বিস্ফোৰক তথ্য অভিমন্যুৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যুৰ হাঁহি হাঁহি গা এৰা মন্তব্য, আৰু ঘটনাত আছাম এছ'চিয়েশ্যনৰ দোষ নাই বুলি চাফাই দিয়া হৈছে। আৰু ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং ইতিমধ্যে পোহৰলৈ আহিছে। হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যুৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, হিমন্ত চৰকাৰক শেষ সকিয়নি। 27 নৱেম্বৰৰ পৰা কঁপিব উজনি অসম। এবাৰ হুংকাৰ প্ৰদান কৰিছে মৰাণ ছাত্ৰ সন্থাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। জনজাতিকৰণক লৈ ৰাজপথত নামিব মৰাণ জনতা। চৰকাৰক ডেডলাইন বান্ধি দিলে মৰাণ ছাত্ৰ সন্থাই। 25 নৱেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব চৰকাৰে, অন্যথা পুনৰ ধাৰাবাহিক আন্দোলনত নামিব মৰাণ জনতা। মৰাণ ছাত্ৰ সন্থাৰ ওপৰত আস্থা ৰাখক মৰাণ জনতাই। কোনেও মৰাণ ছাত্ৰ সন্থাক বিচলিত কৰিব নোৱাৰে। জনজাতিকৰণৰ মৰ্যাদা আমি প্ৰাপ্য, আমাৰ অধিকাৰ, আৰু আমাক কোনেও বঞ্চিত কৰিব নোৱাৰে বুলি মন্তব্য কৰা হৈছে মৰাণ ছাত্ৰ সন্থাৰ পৰা। হিমন্ত চৰকাৰক শেষ সকিয়নি মৰাণ ছাত্ৰ সন্থাৰ। 27 নৱেম্বৰৰ পৰা কঁপিব উজনি অসম। জনজাতিকৰণক লৈ ৰাজপথত নামিব মৰাণ জনতা। চৰকাৰক ডেডলাইন বান্ধি দিলে মৰাণ ছাত্ৰ সন্থাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, লুৰিণজ্যোতি গগৈলৈ আহ্বান, আহক শ্ৰদ্ধা জনাওঁ, কিন্তু ৰাজনীতি নকৰিব। জুবিনক লৈ ৰাজনীতি কৰাটো কোনো অসমীয়াই নিবিচাৰে। এই মুহূৰ্তৰ খবৰ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। এই সময় ৰাজনীতি কৰাৰ সময় নহয়। এই সময় মৰম আৰু শ্ৰদ্ধাৰে কায়িকভাৱে জুবিন গাৰ্গক বিদায় দিয়াৰ সময়, আৰু এই সময় দোষীক উদ্ঘাটন কৰাৰ। লুৰিণজ্যোতি গগৈয়েও প্ৰথম দিনাৰ পৰাই ৰাজনীতি কৰাৰ চেষ্টা কৰি আহিছে, আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তথ্যহীনভাৱে মানুহক ভুল পথত পৰিচালিত কৰাৰ চক্ৰান্ত কৰিছে। লুৰিণজ্যোতিলৈ আহ্বান, আপুনিও আহক শ্ৰদ্ধা জনাওক, কিন্তু ৰাজনীতি নকৰিব।
আপোনালোকে ভুল প্ৰচাৰ কৰে কাৰণে ৰাইজে বিতৰণ কৰি আছে। জুবিনে সমালোচনা কৰাৰ বাবেই এটা সময়ত বিৰূপ মন্তব্য কৰিছিল লুৰিণজ্যোতি গগৈয়ে আৰু জুবিনক লৈ ৰাজনীতি কৰাটো কোনো অসমীয়াই কেতিয়াও নিবিচাৰে। সমান্তৰালকৈ জুবিন গাৰ্গৰ নাম লৈ একাংশই কৰিছে অসামাজিক কাম মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকক ৰাইজ আৰু প্ৰশাসনে ইতিমধ্যে নিয়ন্ত্ৰণ কৰিছে। জুবিন গাৰ্গক লৈ প্ৰতিগৰাকী অসমীয়াৰ লগতে চৰকাৰেও ন্যায় বিচাৰিছে। মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ পৰিছে আৰু ঘটনাৰ লগত জড়িত সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে লোৱা হ'ব। শ্যামকানু মহন্তৰ অনুষ্ঠান নিষিদ্ধ, বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছে ইতিমধ্যে। আৰু জুবিন গাৰ্গৰ বন্ধু তথা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে আৰু এই সময় ৰাজনীতি কৰাৰ সময় নহয় বুলি মন্তব্য কৰা হৈছে আৰু এই সময় মৰম আৰু শ্ৰদ্ধাৰে কায়িকভাৱে জুবিন গাৰ্গক বিদায় দিয়াৰ সময়। আহিছোঁ আন এক খবৰৰ মাজলৈ। BTCত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ বৃহৎ প্ৰতিমূৰ্তি, ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। BTCত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ'ব আটক ধুনীয়া পাৰ্ক। শপত গ্ৰহণৰ পূৰ্বে ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈ এই ঘোষণা হাগ্ৰামাৰ। জুবিন গাৰ্গ আমাৰ মাজত আছে আৰু সদায় থাকিয়েই যাব বুলি মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। জুবিন গাৰ্গৰ স্মৃতি চিৰত যুগুমীয়া কৰি ৰখা হ'ব। BTCত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ'ব আটক ধুনীয়া পাৰ্ক আৰু শপত গ্ৰহণৰ পূৰ্বে ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰী। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিনক ন্যায় দিব নোৱাৰিলে ২৬ত আমাক ভোট দিব নালাগে অসমৰ জনতাই। আৰু এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ বিস্তাৰিত খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শ্যামকানুৰ বেংক একাউণ্ট, পান কাৰ্ড ফ্ৰিজ কৰিছে চৰকাৰে। বহুত দিনলৈ আৰু বিদেশ ভ্ৰমণ কৰিব নোৱাৰে শ্যামকানু মহন্তই। লুক আউট নটিচ জাৰি কৰাৰ বাবে বিদেশলৈ যাব নোৱাৰে শ্যামকানু মহন্ত। আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব অসমবাসীৰ। জুবিন গাৰ্গক ন্যায় দিবলৈ সততা নিষ্ঠাৰে কাম কৰিম। আমি জুবিনক ন্যায় দিব নোৱাৰিলে ২০২৬ত আমাক ভোট নিদিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মোৰ লক্ষ্যত অটল হৈ আছোঁ। সামাজিক ব্যক্তি হিচাপে শ্যামকানুৰ লগত ফটো উঠা ডাঙৰ কথা নহয়। ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত গৈ আমি জুবিনক ন্যায় দিম মন্তব্য কৰিছে। এক বিশেষ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে বিজনেছমেন শ্যামকানু মহন্তৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক সম্পৰ্ক আছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সামাজিক ব্যক্তি হিচাপে শ্যামকানুৰ লগত ফটো উঠা ডাঙৰ কথা নহয় আৰু ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত গৈ আমি জুবিনক ন্যায় দিম। আমি বহু কষ্টৰে অসমখন গঢ়াৰ চেষ্টা কৰিছোঁ। জুবিনৰ অসমক আমি নেপাল হ'বলৈ দিব নোৱাৰোঁ। যিদিনাই CIDয়ে তদন্ত কৰিব নোৱাৰে বুলি অনুভৱ কৰিব আৰু সেইদিনাই CIDৰ পৰা CBI লৈ গোচৰ হস্তান্তৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে এক বিশেষ মন্তব্য আগবঢ়াইছে। শ্যামকানু আৰু সিদ্ধাৰ্থক সকিয়নি দি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে শ্যামকানু মহন্তৰ বেংক একাউণ্ট আৰু পান কাৰ্ড ফ্ৰিজ কৰিছে ৰাজ্য চৰকাৰে। আৰু শ্যামকানু মহন্ত দীৰ্ঘদিনলৈ এতিয়া ভ্ৰমণ কৰিব নোৱাৰিব কোনো বিদেশলৈ আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে। গৰিমা বৌৱে FIR দিয়াত মই সুখী। আৰু এই মন্তব্য কৰিছে এইবাৰ শেখৰজ্যোতি গোস্বামীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে। গৰিমা বৌৱে FIR দিয়াত মই সুখী। দ্বিতীয় দিনাৰ জেৰাৰ পূৰ্বে মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। আৰু দ্বিতীয় দিনাৰ জেৰাৰ বাবে CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি গোস্বামী। আৰু জুবিন গাৰ্গ মোৰ দাদা আছিল বুলি মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। আৰু মোক যেতিয়াই মাতে তেতিয়াই আহিম, সহযোগিতা কৰিম। তদন্তৰ খাতিৰত কিছু কথা ৰাজহুৱা কৰিব নোৱাৰোঁ বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। আৰু জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে। গৰিমা বৌৱে FIR দিয়াত মই সুখী বুলি মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। আৰু দ্বিতীয় দিনাৰ জেৰাৰ পূৰ্বেই এই মন্তব্য কৰিছে শেখৰজ্যোতিয়ে। আৰু জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে বুলি মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিজেপিক চেলেঞ্জ দি হাগ্ৰামা মহিলাৰ ডাঙৰ ঘোষণা বিটিচিত নচলিব উচ্ছেদ এই মুহূৰ্তৰ খবৰ জনাইছোঁ বিটিআৰ নিৰ্বাচনত যেহেতু হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলৰ জয়ী হৈছে আৰু ইয়াৰ মাজতেই 3 অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰে আৰু ইয়াৰ মাজতে আগবঢ়াইছে কেতবৰ বিশেষ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ বিটিচিত নচলিব উচ্ছেদ বিটিচি দখল কৰিলে হাগ্ৰামা মহিলাৰে আৰু বিপিএফৰ চৰকাৰ আহিলে উচ্ছেদ চলাবলৈ নিদিয়াৰ দিছিল প্ৰতিশ্ৰুতি সংখ্যালঘু ৰাইজক আৰু মুছলমান হ'লেও উচ্ছেদ চলাবলৈ নিদিয়াৰ হুংকাৰ বিজেপিক চেলেঞ্জ কৰি হাগ্ৰামাৰ এই প্ৰতিশ্ৰুতি বিজেপিৰ বুলডোজাৰ নীতি নচলিব বিটিচিত আৰু বিটিচিত নচলিব উচ্ছেদ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে বিটিচি দখল কৰিলে হাগ্ৰামা মহিলাৰে আৰু বিটিচি দখল কৰিয়েই আগবঢ়াইছে এই মন্তব্য বিপিএফৰ চৰকাৰ আহিলে উচ্ছেদ চলাবলৈ নিদিয়াৰ দিছিল প্ৰতিশ্ৰুতি আৰু মুছলমান হ'লেও উচ্ছেদ চলাবলৈ দিয়া নহ'ব কোনো পধ্যে আহিছোঁ অনেক খবৰৰ মাজলৈ অসমৰ 3,40,00,000 জনতাই কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে কিন্তু অসম চৰকাৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ মেনেজাৰ আছিল তাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিন্তু ইয়াৰ মাজতে সিদ্ধাৰ্থ শৰ্মা সামাজিক মাধ্যমত এখন চিঠি পোষ্ট কৰিবলৈ দেখিবলৈ পোৱা গৈছে আৰু যি চিঠিখন সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে এই চিঠিখন আমি আগবঢ়াইছোঁ এছপি অসম মিডিয়াৰ সমূহ দৰ্শকৰ মাজলৈ ইয়াতে লিখিছে যে অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব যিসকল লোকে মোক মৰম সন্মান আৰু জীৱিকা দিছিল তেওঁলোক আজি দুখিত আৰু মই তেওঁলোকৰ বেদনাত সমভাগী নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ সেইবাবে মই এই চিঠিখন লিখিছোঁ মই সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই মই পলম হোৱা নাই মই পলায়ো যোৱা নাই ক্ষমা কৰিব মই পলায়ো যোৱা নাই বুলি লিখিছে আৰু মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙিত ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম এই চিঠিখন সিদ্ধাৰ্থ শৰ্মাই বহুদিন আগতে লিখিছিল কিন্তু সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে গতিকে আমি আকৌ দাঙি ধৰিছোঁ এছপি অসম মিডিয়াৰ সমূহ দৰ্শকৰ মাজলৈ 19 ছেপ্টেম্বৰ 2025 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোঁতে এক শোকাবহ দুৰ্ঘটনাত পতিত হয় মই ঘটনাৰ আগত আৰু পিছত তেওঁৰ লগতে আছিলোঁ তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ আৰু তাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰি অনাৰ ব্যৱস্থাও কৰিছিলোঁ বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি ঘৃণাভৰা বাৰ্তা আৰু গালি গালাজ পাবলৈ ধৰিলোঁ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ আৰু এনেদৰে এতিয়া সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যমত এখন চিঠি লিখি পোষ্ট কৰে তাৰ পিছতে কিন্তু ব্যাপকভাৱে চৰ্চিত আহিছে বিষয়টো আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ জুবিন গাৰ্গ সদায় উজ্জ্বল নক্ষত্ৰ হৈ ৰ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত জুবিন গাৰ্গৰ প্ৰসংগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গ সদায় উজ্জ্বল নক্ষত্ৰ হৈ ৰ'ব জনতাৰ হৃদয়ত জুবিন গাৰ্গ সদায় প্ৰিয় হৈ ৰ'ব প্ৰধানমন্ত্ৰীয়ে জুবিনলৈ জ্ঞাপন কৰিলে সহস্ৰদ্ধ প্ৰণিপাত আৰু মোদীৰ মন কী বাতত স্থান পালে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰসংগ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে জুবিনৰ জীৱন বৃত্তান্তৰ কথা জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব আৰু মোদীৰ মন কী বাতত স্থান পালে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰসংগ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে জুবিনৰ জীৱন বৃত্তান্তৰ কথা জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব আৰু ভৱিষ্যত প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিব জুবিন গাৰ্গে আৰু জুবিন গাৰ্গ সদায় উজ্জ্বল নক্ষত্ৰ হৈয়ে ৰ'ব আমাৰ মাজত জনতাৰ হৃদয়ত জুবিন গাৰ্গ সদায় প্ৰিয় হৈ ৰ'ব বুলি মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য আহি পৰিছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত পোষ্ট দি ৰাইজৰ পৰা হাৰিব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাই সঁচাকৈয়ে যদি আপোনালোকে নিৰ্দোষী তেন্তে সাহসেৰে আহক বুলি মুখ্যমন্ত্ৰীয়ে এক মন্তব্য কৰিছে আৰু সঁচাকৈয়ে যদি আপোনালোকে নিৰ্দোষী তেন্তে সাহস
সাহসেৰে আহক ৰাজ্যৰ খবৰ সৈতে খেলা নকৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে মোক ভোট দিব নালাগে অসমৰ জনতাই জুবিনৰ মৃত্যুৰে জড়িত সকলোকে আইনৰ আওতালৈ অনাৰ দায়িত্ব মোৰ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে আইনৰ হাত বহু দীঘল আইনে কেতিয়াও কাকো ৰেহাই নিদিয়ে আৰু আইনৰ হাত বহু দীঘল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ ওচৰত শিৰ নতন নকৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰালৈকে চৰকাৰ থমকি নৰয় শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই অসমৰ ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নল'ব 6 অক্টোবৰত দুয়োকে CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ মুখ্যমন্ত্ৰীৰ এক কঠোৰ সকীয়নি দিয়া দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য যি খবৰ জনাইছে SB অসম মিডিয়াৰ সমূহ দৰ্শকক শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক সকীয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা গাৰ্গৰ এজাহাৰ পৰিয়ালৰ সকলোৱে এজাহাৰত কৰিলে স্বাক্ষৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ CID জুবিন গাৰ্গৰ পৰিয়ালে ৰুজু কৰিলে গোচৰ পত্নী গৰিমা শইকীয়া গাৰ্গ খুৰাকৰ লগতে ভগ্নী পামী বৰঠাকুৰে দাখিল কৰিলে এজাহাৰ ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ ছিংগাপুৰত ইয়ৰ্টলৈ লৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আহিব লাগিব তদন্তৰ আওতালৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDত দিয়া হৈছে গোচৰ আৰু জুবিনৰ শোকত সমগ্ৰ পৰিয়াল ভাগি পৰিছিল আৰু প্ৰথম অৱস্থাত থানালৈ যোৱাৰ পৰিৱেশ নাছিল সেইকাৰণেই 9 দিন পিছতে পৰিয়ালৰ লোকে CIDৰ ওচৰত দিছে গোচৰ আৰু জুবিনৰ পৰিয়ালৰ ন্যায়ৰ বাবে দাবী কৰিলে পৰিয়ালে অতি শীঘ্ৰে জালত পৰিব ঘটনাত জড়িত লোকসকল আৰু CID জুবিন গাৰ্গৰ পৰিয়ালে ৰুজু কৰিলে গোচৰ পত্নী গৰিমা শইকীয়া গাৰ্গ খুৰাকৰ লগতে ভগ্নী পামী বৰঠাকুৰে দাখিল কৰিলে এজাহাৰ শনিবাৰে সন্ধিয়া এই গোচৰ ৰুজু কৰা হৈছে CIDত আৰু ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ চৰকাৰ গঠন কৰিয়েই ভূমিপট্টা দিব BPFে উচ্ছেদৰ কথাই নাহে হাগ্ৰামাৰ স্পষ্ট ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ চৰকাৰ গঠন কৰি BPFে দিব ভূমিপট্টা আৰু ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব মাটিপট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বুলিও প্ৰশ্ন আৰু বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ লগতে 3 অক্টোবৰত গঠন হ'বলগীয়া BDC চৰকাৰৰ লৈও ডাঙৰ মন্তব্য কৰা হৈছে ইতিমধ্যে বৰভূমিত উন্নয়ন হ'ব পৰাকৈ যিদৰে সহায় কৰিব তাৰ হৈতে থাকিব BPF আৰু কংগ্ৰেছ হওক বা বিজেপিয়ে হওক যিয়ে কাম কৰিব তাৰ লগতে থাকিব BPF দল আৰু চৰকাৰ গঠন কৰিয়েই BPFে দিব ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব কোনো ঠাইত আৰু মাটিৰ পট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ আৰু লগতে অহা 3 অক্টোবৰত গঠন হ'বলগীয়া BDC চৰকাৰক লৈও ডাঙৰ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে